নাৰায়ণ গগৈ টিংৰাই গৌৰৱ টিংৰাই থাকে সত্যি টিঙে থাকিবলৈ মন নাই নেকি এনেকুৱা ধৰণৰ তেওঁক এটা বন্ধুবৰ্গ হিচাপে কথাখিনি ক'লে আৰু যোৱা কথা গুচি গ'ল কিন্তু তেওঁ কথাটো সম্পূৰ্ণ ৰাজনৈতিক দিশত গ'ল মানে পলিটিকেলি কালাৰ কৰিব বিচাৰিলে মানে ৰাজীৱ তেওঁ বেনিফিটৰ কাৰণে আৰু ৰাজীৱ মৰাণে মানে আমাৰ উচ্চতনি দি মৰাণ জনগোষ্ঠীটো তুচ্ছতাচ্ছিল্য কৰিছে মৰাণ জনগোষ্ঠীটোক ব্যক্তিসকলক মাৰিব মৰাণৰ শত্ৰু এই বুলি কৈ এই উপযোগী নিব লৈ এটা মানে অলপ ভিডিঅ' ভাইৰেল কৰি ভিডিঅ'টো কোনো কথাই নাই তেওঁ কৰি কিনে টিঙৰা অঞ্চলত কেইবাগৰাকীও মানে মৰাণ সম্প্ৰদায়ৰ যুৱকক উচ্চতনি দি মৰাণৰ বিৰুদ্ধে কৈছে বুলি উচ্চতনি দি তেওঁ লৈ গ'ল 5 তাৰিখে যেতিয়া গৈ কিনে ঠিক 12টা বজাত বগাপানী চাহ বাগিচাৰ গেটতে পালে তাত গৈ কিনে তেওঁ মাতিও আনিলে মাতি কিনে তাক মন বিচাৰিলে নাই এটা কথা মানিব লাগিব আমাৰ কল্পজ্যোতি ফুকনক তেওঁৰ মাইণ্ডছেটটো মানিব লাগিব তেওঁৰ মানসিকতাটো মানিব লাগিব ধন্যবাদ দিব লাগিব তেওঁ ইমানখিনি মাৰপিট কৰাৰ পাছত এটাই কথা কৈছে যে তেওঁলোক আচলতে ভুল পথে তেওঁলোকক আৱেগিক কৰি অনা হৈছিলে তেওঁলোকৰ মোৰ নিচিনা ল'ৰা কাইলৈ পৰহিলে সেই ল'ৰাখিনি নাজানে আচলতে তেওঁলোক উচ্চতনি দি লাচিত মৰাণে লৈ আহিছিলে যে মৰাণ মাৰিব সেইকাৰণে সেই মৰাণ যুৱকসকল আহিছিলে তেওঁ এটা কথা কৈছে যে পুলিচৰ আগত ষ্টেটমেণ্ট দিছে মই তেওঁলোকক কেছ দিব নিবিচাৰো মোৰ নিচিনা মোৰ ভাতৃৰ নিচিনা হৈছে জেললৈ যেতিয়া যাব কোনোবা কলেজত পঢ়ি আছে গোটেই লাইফটো শেষ হৈ যাব গতিকে তেওঁলোকক দিব নালাগে মই তেওঁলোকক মাফ কৰি দিছো বুলি এইটোক আমি কল্পজ্যোতি ফুকনক ধন্যবাদ দিব লাগিব তেওঁ কৈছে বাকী যিখিনি আহিছে সেইখিনি বাদ মেইন কালপিককেইটা এৰেষ্ট কৰিব লাগে তেওঁ কেছটো ৰেজিষ্টাৰ কৰিছে দীনদয়াল বাৰ্মা দেই তেওঁৰ এখন গাৰ্ডেন আছে সেই গাৰ্ডেনত নহলে তেওঁৰ খিলঞ্জীয়া মানুহ বহিব ব্লেকমেইল কৰি কিনে তেওঁ কি কৰিলে যে 20 লাখ টকা দিব লাগিব তেওঁ বাৰে বাৰে বিকিনি কৰিছে 20 লাখ টকা দিলে তেওঁ আকৌ তেতিয়াহ'লে কি কৰিব তেওঁ বাগানত উচ্ছেদ নকৰে মই সেই মানুহখিনি মানে বেলেগৰ যিখিনি থলুৱা মানুহ আছে মই বেলেগ এখনলৈ লৈ যাম ৰাজু গাৰোডিয়া মানে ৰাজু গাৰোডিয়াৰ গাৰ্ডেন এফেকশ্যন কৰিব লাগিব প্ৰথম ক'লে তোমাৰ বাগানত এফেকশ্যন কৰিম ক'লে তালাপৰ দীনদয়াল বাৰ্মা বৰ একোটো আছে আমি চেলেঞ্জ কৰিছো এইটো তাৰ নহয় বুলি কওঁ ফৰেনচিক লেবৰেটৰী নিয়ক তেওঁ নহয় বুলি কওক আৰু তেওঁ তথ্য দিবৰ কাৰণে দীনদয়াল বাৰ্মাই তথ্য দিবৰ কাৰণে সম্পূৰ্ণ তেওঁৰ লগত গোটেই ডকুমেণ্টছ আছে কেইদিনমান পাছতে দিব আৰু তেওঁ সম্পূৰ্ণ আইনৰ কাঠগড়াত ইতিমধ্যে থিয় হৈ আছে কিন্তু জাতিটোৰ নামত যে সদায় মাত মাতি আহে তেওঁ কিমান ব্লেকমেইলাৰ কৰি আছে চবে জানে আৰু আছে তেওঁ হয়তো অচি নগ'লে তেওঁ মানে হত্যা কৰিলে গতিকে ইমান ডাঙৰ এটা ঘটনাৰ পাছতো যেতিয়া ধৰি আনিলে আপোনালোকে দেখিছে অচি পুলিচৰ আমি যদি ভিডিঅ'খিনি চাইছো তেওঁক মানে অচিকে মাৰপিট কৰি গৈছে হয়নে গতিকে এটা কথা ক'ব লাগিব অচিক আমি ধন্যবাদ দিব লাগিব আৰু সকলো ৰাইজে ধন্যবাদ দিছে গতিকে আজি 21 শতিকা টিংৰাই বজাৰৰ মাজত জনসাধাৰণৰ মাজত তেওঁলোকে যিটো দাদাগিৰি লৈ কংগ্ৰেছী যি গুণ্ডাই যিখিনি কাম কৰিলে আৰু ইয়াত ৰাইজৰ দলো জড়িত হৈ আছে ইয়াত উমানন্দ মোদৈ এখন স্পষ্টভাৱে জড়িত হৈ আছে আৰু উমানন্দই ফেচবুকত আপোনালোকে চাওক তাত মণি দত্তৰ ফটো লগাইছে মিৰাজ মোহনৰ ফটো লগাইছে তাৰপাছত চন্দন নেওগৰ ফটো লগাইছে নয়ন জ্যোতি গগৈৰ ফটো লগাইছে কৈছে এইকেইজনী একে দৰকাৰ হ'ব তেওঁ উচ্চতনিমূলক দি এটা ফেচবুক পোষ্ট কৰিছে নিশ্চয় আপোনালোকৰ তাত আছেই গতিকে এই কানেক্টটো কেনেকুৱা ধৰণে আছে কানেক্টটো কেনেকুৱা হৈছে হ'ব লাগিছে কংগ্ৰেছ বিজেপি বা হ'ব লাগে ৰাইজৰ দল বিজেপি কিন্তু তেওঁলোকে মৰাণ আৰু মানে বিজেপি এনেকুৱা ধৰণৰ কাম কৰিলে এনেকুৱা ধৰণৰ কাম কৰিলে তাৰপিছত কালি গোটেই এটা তীব্ৰ প্ৰতিক্ৰিয়া হ'ল গোটেই চবৰে প্ৰতিবাদ এটা আহিলে শেষত লাচিত মৰাণে পলাই দিলে তাৰ পাছত আৰু এটা কথা কৈছে লাচিত মৰাণে বাৰম্বাৰ ভাবুকি দিছে টিংৰাত থাকিবলৈ মন আছে নাই ইয়াত থাকিবলৈ মন আছে নাই গতিকে কালি কেছ দিবলৈ ভয় খাইছে কল্পজ্যোতি ফুকনে কেছ দিবলৈ ভয় খাইছে মাকে ভয় খাইছে প্ৰাণে মৰা ভাবুকি দিছে ইয়াৰ পৰা উঠাই দিম খেদি দিম এটা এটা ঘৰৰ পৰা উঠাম এইটো দুৰ্ভাগ্যজনক ঘটনা এটা এটাকে উঠাম